মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ হলনি 3.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চেপ্টাৰ ওয়াইজ ধুনীয়াকৈ সিৰিয়ালি ভিডিওবোৰ চাব পাৰিবা। এটা চাও হা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে -2,4 3,-1 -1 0 1,2 আৰু -3 -5 এই প্ৰতিটো বিন্দু কোনটো চোক বা কোনডা লক্ষত আছে কাৰ্টীয় সমতলত সংস্থাপন কৰি তোমাৰ উত্তৰ যথাযথতা পৰীক্ষা কৰা। কেতিয়াবা তোমালোকক পৰীক্ষাত কোৱেশ্চনত ডাইৰেক্ট 1 মাৰ্কছত দিব, দুটা বা তিনিটা বিন্দু দি দিব, ক'ব যে এটো কোনটো চোকত আছে। তুমি ডাইৰেক্ট এটো চাই ক'ব পাৰিবা, কিন্তু আমাক এতে কৈছে যে কি কোনটো চোকত বা কোনডাল অক্ষত আছে কাৰ্টীয় সমতলৰ সংস্থাপন, তাৰ মানে কাৰ্টীয় সমতলত কি কৰিব লাগিব হেতু আমি বহাবা লাগিব। বহাই কি আসলতে তাতে পৰে না নাই হয়না, কোনটো চুকত বা কোনটো অক্ষত আছে হেতু আমি পৰীক্ষা কৰি চাব লাগিব। সো এটোৰ কাৰণে কি কৰিব লাগিব, আমি এখন কি কৰিব লাগিব গ্ৰাফ আঁকিব লাগিব। সো গ্ৰাফটো তোমালোকে দুই ধৰণে আঁকিব পাৰা, এটা হল তোমালোকে গ্ৰাফ পেপাৰত আঁকিব পাৰা বা এনেকা প্লেন পেপাৰত আঁকিব পাৰা। সো এইটোত আমি প্লেন পেপাৰত কেনেকৈ লিখিব লাগে বা আঁকিব লাগে এটো বুজাই দিম। সো কোৱেশ্চন নম্বৰ 2 আছে যে নেক্সট ইয়াৰ পিছত হেতুত গ্ৰাফ পেপাৰত কেনেকৈ আঁকিব লাগে তাতে বুজাই দিম। সো এটো প্লেন পেপাৰত কেনেকৈ আঁকিব লাগে চাও হা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিন্দুকেইটা মই ইয়াতে লিখি লৈছো, ইয়াৰ কিয়ৰ কাৰণে যে কোৱেশ্চনটো নহলে ঢাক খাই যাব, এটো উঠাই দিয়াৰ লগে লগে। এতিয়া চোৱা এটো তোমালোকে কেনে আঁকিবা, এই স্কয়াৰবোৰ যে দেখা পাইছা তোমালোকৰ যেতিয়া প্লেন পেপাৰত আঁকিবা এই স্কয়াৰবোৰ দিয়াৰ কোনো দৰকাৰ নাই। তোমালোকে জাস্ট কি কৰিবা এইডাল আঁকিবা আৰু এইডাল আঁকিবা। আঁকাৰ পিছত কি কৰিবা তোমালোকে এনেকে স্কেল পাত বহাই ধুনীয়াকৈ কি কৰিবা চোৱাচোন এই ডিসটেন্স বিলাক কি আছে চোৱা, যেনেকা 0 ৰ পৰা 1 1 ৰ পৰা 2 0 ৰ পৰা -1 -2 এইফালৰ পৰা এনেকৈ যে গৈছে সব কি আছে 1 সেন্টিমিটাৰ ডিসটেন্স আছে। চোৱা এই চোৱা 0 ৰ পৰা 1 1 ৰ পৰা 2 হয়না। তোমালোকে কি কৰিবা এনেকৈ আঁচ দি লবা, এনেকৈ দি লবা, দিয়াৰ পিছত কি কৰিবা স্কেল বহাই 1 সেন্টিমিটাৰ পিছে পিছে এনেকৈ ফুট দি যাবা। এইফালে কি কৰিবা 1 সেন্টিমিটাৰ পিছে পিছে এনেকৈ ফুট দি যাবা। ফুট দি যোৱাৰ পিছত মাজত যেটো কাটিব হেতু 0 দিবা, তাৰ পিছত 1 2 এটা ফুটত এনেকৈ দি যাবা। দি যাই কি পাবা x o এটুত কি হ'ব x dash, this is y o not minus y y dash এনেকৈ লিখি লবা হৈ গেল। এটা চোৱা এটো আঁকিলা, আঁকাৰ পিছত কি এই যে তুমি 1 সেন্টিমিটাৰ পিছে পিছে যে এইখিনি লৈছা যে হয়না 1 সেন্টিমিটাৰ দূৰত্ব যেখিনি লৈছা এই লিখাখিনি কি কৰিব লাগিব আমাৰ ওপৰত লিখিব লাগিব। সো আমি এনেকৈ লিখিম আমি। সো চোৱা এইখিনি কথা আমাৰ লিখি ল'ব লাগিব যে 1 সেন্টিমিটাৰ সমান সমান 1 একক ধৰি x অক্ষ আৰু y অক্ষ অঙ্কন কৰা হল। হৈছে না নাই, আমি যে ডিসটেন্সবোৰ কি লৈছো 1 সেন্টিমিটাৰ কে লৈছো হেতু লিখিছো 1 সেন্টিমিটাৰ সমান সমান 1 একক ধৰি x অক্ষ আৰু y অক্ষ অঙ্কন কৰা হল। বিন্দুবিলাকৰ অৱস্থান একটাকৈ ফুটৰ সহায়ত দেখুওৱা হৈছে। এই যে আমি পয়েন্টবোৰ যে দেখুৱাম -2 4 ক'ত আছে সেই পয়েন্টবোৰ আমি কি ফুটৰ জৰিয়তে দেখুৱাম যে হেতুৱে কৈছে যে বিন্দুবিলাকৰ অৱস্থান একটাকৈ ফুটৰ সহায়ত দেখুওৱা হৈছে। এটো হল প্লেন পেপাৰত লিখাৰ এনেকুৱা নিয়ম। আৰু যেতিয়া আমি গ্ৰাফ পেপাৰত কৰিম খালি এইখিনি চেঞ্জ হ'ব 1 সেন্টিমিটাৰ = 1 একক যে এইখিনি খালি চেঞ্জ হ'ব। ইয়াতে অলপ বেলেগ কিবা লিখিব লাগিব, সেই সময়ত মই দেখাই দিম আৰু বাকিখিনি সব একে থাকিব। ঠিক আছে, এইখিনি লাইন এটো অলপ চেঞ্জ হ'ব, এই লাইনটো একে থাকিব। এটা চোৱা সো ফার্স্ট আমাৰ যেটো আমাৰ কোৱেশ্চন দিছে সো হেতুত আমাৰ কি দিছে আমাৰ পয়েন্ট কিমান দিছে, পয়েন্টটো দিছে হল -2,4 সো -2 মানে কি তেনেহলে এটো হল x ৰ স্থানাঙ্ক, তেনেহলে বাও পিনে আহিব x অক্ষত আহিব হয়না। সো -2 4 4 তেনেহলে কি হ'ব চোৱা -2 4 হলে এনেকৈ ওপৰৰ পিনে যোৱা 4 সিধা সিধি যাই ইয়াতে আছে 4 হয়না। সো এইটো এনেকৈ এটা চিন ফুট দি দিয়া আৰু ইয়াতে লিখি দিবা কি -2,4 এটো লিখি দিবা এনেকৈ। চোৱা এনেকৈ -2 আহিছে এই 4 আছে না 4 সিধা সিধি, কোনোবা যদি ইচ্ছা কৰে এনেকৈ ডটেড লাইন দি জয়েন কৰি দিব পাৰা, কোনো অসুবিধা নাই, নো প্ৰবলেম। মই এটা দেখাই দিছো, কোনোবা যদি ইচ্ছা কৰা এনেকৈ যদি ডটেড লাইন দিয়ে এটো জয়েন কৰি দিয়া কোনো অসুবিধা নাই, আৰু নিদিলেও সম্পূৰ্ণ শুদ্ধ, কাৰণ আমি কৈ দিছো তাতে কি আমি কি এটা ফুটৰ যায়, কিন্তু ফুটটো কিন্তু ভালকে দিবা, ফুটটো যেন গম পোৱা যায় হেনেকে দিবা। দি সেই ফুটৰ ওচৰত কিন্তু কি দিবা লাগিব সেই স্থানাঙ্কটো বহাই দিবা লাগিব -2 4 সো বুজি পালা -2 4। নেক্সট কি আছে 3 -1 তেনে 3 টো কি পজিটিভ x স্থানাঙ্ক, তেনেহলে পজিটিভ x ৰ দিশত যাব 3 এইফালে যোৱা এটো পজিটিভ x 3। তাৰ পিছত কি হৈছে 1 টো কি -1 তেনেহলে কি হ'ব 1 টো তলৰ পিনে আহিব -1 ৰ দিশত আহিব। সো এই বিন্দুটো হ'ব, একেটাৰ আমি জয়েন নকৰো। সো এটো লিখি দিম this is 3, -1 হৈ গেল।
নেক্সট আছে কি চোৱা -1 0 তেনলে প্ৰথমত কি আহা -1 আহিলা তাৰ পিছত কি 0 0 মানে ইয়াতে বহি থাকিব আৰু কত না যায় সো দিস ইজ -1, 0 নেক্সট কি আছে 1 2 দুটা পজিটিভ তেনেহলে এই 1 গেল 2 তেনেহলে কি হ'ব পজিটিভ হ্যান্ডেল উপরে পিনে যাব পজিটিভৰ দিশত যাব ওয়াইৰ দিশত সো দিস ইজ 1 দিস ইজ 2 বুজি পালা 1 এই 2 এই সিধা সিধি উঠিছে সো this point is 1, 2 নেক্সট কি আছে লাস্ট -3 -5 সো -3 তেনেহলে ইফালে আহা দিস ইজ -3 তাৰ পিছত কি -5 মানে তলৰ পিনে আহিব এইটো অক্ষত আহিব -5 ৰ অক্ষত সো -3 -5 সো আসুন এইটো এনেকে আহি কি হ'ব ইয়াতে বহিব সো তোমালোকে এইটো কি দি দিবা -3 -5 মই বাৰে বাৰে কৈছো এইটো তোমালোকে প্লেন পেপাৰতো কৰিব পাৰিবা বা গ্ৰাফ পেপাৰতো কৰিব পাৰিবা প্লেন মোৰ ইয়াতে কি আছে এনেকে গ্ৰাফ পেপাৰৰ নিচিনা আছে বা গ্ৰাফ পেপাৰ বুলি ধৰি লোৱা এইটো হয়না লাহে কেনেকে দিয়া আছে বক্সবোৰ তোমালোকে কেনেকে দিবা বিন্দুটো একেবাৰে ইজিলি দিব পাৰিবা সাপোজ এই বিন্দুটো দিব লাগে -2 4 দিব লাগে হয়না সো -2 এনেকে তোমালোকে স্কেল পাত বহাই লবা ধুনিয়াকে বহাই চাবাচোন 4 কোনটো সিধাত আহিছে সেই সিধাটাকে ফুট দিবা ফুট দি বাস হৈ গেল সো একেবাৰে ইজি সো এখিনি হৈ গল হয়না এতে সোয়া আমাক কি কৈছিল কোৱেশ্চনটোত বহাই সোয়া আমি একেলগে বহাই দিলো তোমালোকৰ সুবিধাৰ কাৰণে এটা এটাকে বহাব পাৰলো হয় এখিনি বহাই সোয়া আৰু কি কৈছে কোনটো চুকত আছে চাব লাগিব তেনেহলে সো -2 4 কোনটো চুকত আছে এটো প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক -2 4 টো কোনটো চুকত আছে দ্বিতীয় চুকত আছে সো -4 এনেকে লিখি দিব লাগিব বিন্দুটো কোনটো চুকত আছে আমাৰ দ্বিতীয় চুকত আছে হয়না দ্বিতীয় চুকত আছে 3 - 1 কত আছে সোয়া 3 - 1 এটো কি আছে চতুৰ্থ চুক ইমান বিন্দুটো চতুৰ্থ চুকত আছে -1 0 -1 0 টো কত আছে x অক্ষত আছে কিন্তু কোনটো x পজিটিভ x না নেগেটিভ x অক্ষত আছে হয়না ঋণাত্মক x অক্ষত অৱস্থিত এটো অক্ষত আছে না নাই কোনটোত আছে ঋণাত্মক x অক্ষত সো এনেকে লিখিবা এই বিন্দুটো ঋণাত্মক x অক্ষত আছে বা অৱস্থিত 1 2 কত আছে 1 নম্বৰত বিন্দুটো কি আছে প্ৰথম চুকত আছে তোমালোকে কি কৰিবা এটা এটা বহাবা এটা এটা কৰিব পাৰা বা একেলগে কৰি একেলগে বহাই দিব পাৰা কোনো অসুবিধা নাই -3 5 তৃতীয় চুকত আছে সো হৈ গেল কোৱেশ্চন নম্বৰ 1 ৰ আমাৰ এনসাৰ এতে সোয়া 2 নম্বৰ কোৱেশ্চনত কি দিছে তলৰ তালিকাখনৰ পৰা x, y বিন্দু কেটাৰ দূৰত্ব দ্যাট ইজ xy বিন্দু কেটাৰ দূৰত্ব উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা সো ইয়াতে বিন্দু কেটা কেনেকে দিছে ইয়াতে xy তাৰ মানে কি এটো হল x স্থানাঙ্ক আৰু এটো হল y স্থানাঙ্ক তাৰ মানে একে আমি কেনেকে লিখো কমা দি লিখো তাৰ মানে এটো কমা দি লিখলে কি হ'ব -2 8 এটা বিন্দু আছে আৰু এটা বিন্দু হল -1,7 আৰু এটা হল 0, -1.25 সো এনে কি দি আছে 1 2 3 4 5টা বিন্দু দি আছে এই বিন্দু কেটা আমি কি কৰিম কাৰ্টেসীয় সমতলত উপস্থাপন কৰিব লাগে সো এটো আমি গ্ৰাফ পেপাৰত কৰিম সো এতে এটা কথা মনত ৰাখিবা সো এতে y ৰ ভ্যালুটো কিমান আছে 8 হাইয়েস্ট ভ্যালুটো আছে 8 হেতু চাই তুমি গ্ৰাফটো আঁকিব লাগিব সো আমি গ্ৰাফটো এনেকৈ আঁকিম এতে সোয়া গ্ৰাফটো আমি কেনেকৈ আঁকিম সো এটো আমি গ্ৰাফ পেপাৰ লৈছো গ্ৰাফ পেপাৰ লৈ এনেকৈ প্ৰথমত একডাল কি কৰি লবা এনেকৈ অলপ দীঘলকে এডাল এনেকৈ দি লবা এই মোটা মোটা আজবিলাক আছে যে হেতুৰ ওপৰত দি দিবা আৰু এইটো এনেকৈ দিবা দিয়াৰ পিছত এতে সোয়া যেহেতু এটো গ্ৰাফ পেপাৰ এতে সোয়া এনেকৈ কি আছে দাগ কাটা আছে হয় না নাই সো আমাৰ কাৰণে কি হ'ব সুবিধা হ'ব এতে তুমি যদি ভালকে লক্ষ্য কৰা এতে সোয়া সৰু সৰু মিহি কি আছে মিহি ঘৰ আছে এতে হয় না সৰু সৰু স্কয়াৰ আছে মিহি সো এই ইয়াৰে পৰা এইখিনি লৈকে কি আছে মই কাউন্ট কৰি সোয়া যদি ভালকে 1 2 3 4 5 6 7 8 9 10টা ইয়াৰে পৰা এইখিনি কি আছে সৰু সৰু 10টা বৰ্গক্ষেত্ৰ আছে সেই 10টা কে লম আমি সোয়াচোন
এই সৰুবিলাকৰ আঁচটো অলপ মিহি আৰু এইটো কি আছে অলপ মোটা আছে সো তুমি গমেই পাবা সো এইকেইটা কি 10টাকে সো আমি কি কৰিম মাজত লম আমি এইটো 0 সো 10টাকে লৈছো এইফালেও 10টা এইফালেও 10টা এইফালেও আৰু এইফালেও সো এইটো এইফালে কি পজিটিভ যাব 1 2 3 4 এইফালে যাব 5 সো এইফালে আহা -1 -2 -3 -4 -5 হয় না এডাল কি x o x ড্যাশ আৰু এডাল কি এডাল হল আমাৰ y o এতে হ'ব আমাৰ y ড্যাশ সো এইফালে কি হ'ব তলৰ পিনে মাইনাস আহিব -1 -2 -3 -4 -5 হয় না আৰু ওপৰত এইফালে কিমান যাব 1 2 3 4 5 6 7 8 তোমাক কোৱেশ্চনটোত কৈছিলো কোৱেশ্চনটোত চোৱাচোন লক্ষ্য কৰা ইয়াতে হাইয়েস্ট পইণ্টটো কিমান আছিল আমাৰ 8 আছিল হাইয়েস্ট পইণ্টটো 8 থকাৰ কাৰণে আমি কি লৈ ইয়াতে এইখিনিত আমি ম্যাক্সিমাম 8 লৈকে লৈ যাম হয়না নহলে আমাৰ কি হ'ব যদি 7 লৈকে লোৱা এটো পইণ্ট বহাব নোৱাৰিবা সো লিখাটো আমি কেনেকৈ লিখিম ইয়াত সৰু 10টা বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্য হয়না সৰু কি লৈছে ইয়াতে এই চোৱা 0 ৰ পৰা 1 লৈকে আছে 10টা আছে 1/2 লৈকে 10টা সো সৰু 10টা বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্যক এক একক হিচাপে লৈ x আৰু y অক্ষ অংকন কৰা হৈছে চিত্ৰত বিন্দুবিলাকৰ অৱস্থান ফটোৰ জৰিয়তে দেখুৱা হৈছে তুমি এটো ইয়াতে লিখিব পাৰা বা তুমি যত অংকটোৰ কোৱেশ্চনটো যাতে আছে 2 নম্বৰ দি বৰ্গকাগজত লিখি তাৰ তলত এইখিনি লিখি দিলে হ'ব সো আমি ডাইৰেক্ট এই পেপাৰটোতে লিখি দিছো সো এতে বিন্দুকেইটা আমাৰ কি বিন্দুকেইটা এতে আমি বহাই চাম বিন্দুকেইটা হল আমাৰ -2 8 হয় না বিন্দুকেইটা হ'ব আমাৰ -2 8 সো প্ৰথমত কি যোৱা সোচোন এইফালে আহা -2 এতিয়া আহি 8 কত আছে আমাৰ 8 আছে এইটো সো -2 এনেকে যায় এই বিন্দুটো হল ধুনিয়াকে গম পাই ইজিলি হয় না দিস ইজ -2 8 তাৰ পিছত কি আছে -1 7 ইয়াৰ পিছত আছে এটো ইয়াতে দি দিও আমাৰ সুবিধা হ'ব সো ইয়াৰ পিছত আছে আমাৰ -1 7 সো দিস ইজ -1 7 আকৌ এনেকে যোৱা হাত কত আছে ইয়াতে সো এই হৈ গেল আমাৰ এটো হ'ব আমাৰ -1, 7 তাৰ পিছত কি আছে 0 -1.25 সো 0 ইয়াতে হয় না -1.25 সো এটো হল 1.25 মানে কি 0.25 মানে 1 ৰ 4 ভাগৰ 1 ভাগ হয় না নাই তেনেহলে চোৱা -1 ইয়াতে কেইটা ঘৰ আছে ইয়াতে আছে 10টা হয় না 10টা ঘৰ আছে তেনেহলে তুমি যদি 10টা ঘৰক যদি 4 ভাগ কৰা তেনেহলে কিমান হ'ব 0.25 কো হ'ব হয় না নাই 0.25 কো হ'ব তাৰ মানে আমি কিমান দিব লাগিব ইয়াতে 10টা ঘৰ আছে নহয় দুটা ঘৰ আৰু এটা ঘৰৰ আধা দিব লাগিব সো 1.25 মানে এই হল 1 তাৰ পিছত এক ঘৰ দুই ঘৰ আৰু এইটো মানে 3 নম্বৰ ঘৰত কি হ'ব আধা হ'ব এনেকে তোমালোকে ফুটটো দি থলে হৈ যাব বুজি পাইছা যেহেতু সৰু ফুট তোমালোকে আইডিয়া কৰি এক ঘৰ দুই ঘৰ আৰু তিনি ঘৰৰ মাজত ইয়াতে বহাই দিবা সো দিস ইজ তোমাৰ কি হ'ব এটো 0, -1.25 হৈ গেল নেক্সট কি আছে 1 3 সো দিস ইজ 1 3 পজিটিভ তেনেহলে ওপৰৰ পিনে উঠিব সো দিস ইজ 3 দিস ইজ 1, 3 তাৰ পিছত কি আছে 3 -1 তাৰ পিছত এটো যোৱা 3 তাৰ পিছত -1 তলৰ পিনে আহা হৈ গেল এটো সো দিস ইজ 3, -1 মৰমৰ ছাত্ৰ ছাত্ৰীসকল বাস এইখিনি হৈ গেল এইখিনি তুমি লিখি এটো প্লট কৰি দিলেই হৈ যাব সো এনেকুৱা এটা কোৱেশ্চন পৰীক্ষাত আহে বাৰে বাৰে আহে আৰু তোমালোকে এটো প্লেন পেপাৰত ইচ্ছা কৰিলে কৰিব পাৰিবা বা এনেকে গ্ৰাফ পেপাৰ লৈও কৰিব পাৰা তোমালোকৰ যেটো সুবিধা হয় তোমালোকে কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ মানেটো সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও